বন্ধুসকল আপোনালোকে চাই আছে নগান ডিজিটেল ইউটিউব চেনেল। ইতিমধ্যে গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে। ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ জনাটো হ'ব একান্ত প্ৰয়োজনীয়। সেয়েহে বন্ধুসকল আপোনালোকে আজিৰ এই ভিডিঅ'টো অতি মনোযোগ সহকাৰে চাই থাকিব শেষলৈ। বন্ধুসকল এই গুৰুত্বপূৰ্ণ খবৰখিনি জনোৱাৰ আগতে আপোনালোকক এটা সৰু ৰিকুৱেষ্ট কৰিম, আপুনি যদি এই চেনেলখনত নতুন হয় তেন্তে এই চেনেলখন ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো বজাই দিব আৰু যদি ভিডিঅ'টো ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব। বন্ধুসকল পলম নকৰি আহক আজিৰ এই গুৰুত্বপূৰ্ণ খবৰখিনি বিস্তাৰিতভাৱে আলোচনা কৰোঁ। বন্ধুসকল আজিৰ প্ৰথম খবৰটোৱে হৈছে উচ্চতৰ মাধ্যমিকৰ আসনৰ ক্ষেত্ৰত শিক্ষা সংসদৰ নিৰ্দেশনা। হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছতে এতিয়া উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান বাণিজ্য আৰু বিত্তমুখী শাখাত প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে যোজা চলাইছে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহে। যিকোনো এটা শাখাত কিমান ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব সেই লৈ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে জাৰি কৰিছে নিৰ্দেশনা। নিৰ্দেশনা অনুসৰি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত যিকোনো মহাবিদ্যালয়ে নামভৰ্তি কৰাব পাৰিব 150 গৰাকী ছাত্ৰ ছাত্ৰীৰ। ঠিক একেদৰে বাণিজ্য শাখাত 150 গৰাকী আৰু বিজ্ঞান শাখাত নামভৰ্তি কৰিব পাৰিব 120 গৰাকী ছাত্ৰ ছাত্ৰীৰ। এই নীতি নিয়ম ব্যক্তিগত বিদ্যালয়ৰ ক্ষেত্ৰতো প্ৰযোজ্য হ'ব, কিন্তু বিদ্যালয়ৰ ক্ষেত্ৰত আসন সাপেক্ষে নিৰ্ধাৰণ হ'ব ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি। কোনো ব্যক্তিগত মহাবিদ্যালয়ে আসন বৃদ্ধি কৰিব বিচাৰিলে ল'ব লাগিব শিক্ষা সংসদৰ অনুমতি। অনুমতিবিহীনভাৱে কোনো ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয়ত অধিক ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰিলে বাতিল হ'ব পঞ্জীয়ন। ব্যক্তিগত মহাবিদ্যালয়ত যধে মধে ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি কৰাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে শিক্ষা সংসদে। 2020-21 বৰ্ষৰ প্ৰথম বৰ্ষত কেইটামান বিষয় নতুনকৈ অন্তৰ্ভুক্ত কৰিছে শিক্ষা সংসদে। তাৰ ভিতৰত অন্যতম বিষয় হৈছে বিহু। কলা শাখাৰ ছাত্ৰ ছাত্ৰীয়ে বিষয় হিচাপে ল'ব পাৰিব। উল্লেখযোগ্য যে এই বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ কলা বিজ্ঞান বাণিজ্য আৰু বিত্তমুখী শাখাৰ ফলাফল ঘোষণা হ'ব 25 জুন তাৰিখে। বন্ধুসকল 2 নম্বৰ খবৰটি হৈছে বৰপেটা চহৰত প্ৰথমজন কৰোনা আক্ৰান্ত লোক চিনাক্ত। বৰপেটা সত্ৰৰ সমীক্ষত কণ্টেইনমেণ্ট জ'ন ঘোষণা। বুধবাৰে COVID-19 পজিটিভ বুলি চিনাক্ত হয় কৰ্কট আক্ৰান্ত ৰোগীগৰাকী। আক্ৰান্ত ৰোগীগৰাকী কিছুদিন পূৰ্বে GMCHত কৰ্কট আক্ৰান্ত ৰোগীজনৰ COVID-19 পৰীক্ষা কৰা হৈছিল আৰু বুধবাৰে COVID-19 পজিটিভ বুলি চিনাক্ত হয় কৰ্কট আক্ৰান্ত ৰোগীগৰাকী। অৱশ্যে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ যোৱা ৰোগীগৰাকীক বুধবাৰে ভৰ্তি কৰোৱা হৈছে GMCHৰ কোভিড হাস্পতালত। লোকজনৰ কৰোনা সংক্ৰমণৰ উৎস সম্পৰ্কে এই পৰ্যন্ত জানিব পৰা হোৱা নাই। ৰঞ্জিত সূত্ৰধাৰৰ শৰীৰত COVID-19 পজিটিভ চিনাক্ত হোৱাৰ পিছতে পৰিয়ালটোৰ লোকসকলক হোম কোৱাৰেণ্টাইন কৰিছে স্বাস্থ্য বিভাগৰ লোকে। বন্ধুসকল 3 নম্বৰ খবৰটি হৈছে পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দোকান খোলাৰ আহ্বান চেম্বাৰ অৱ কমাৰ্চৰ। কৰোনা ভাইৰাছৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ব্যৱসায়ীসকলক কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে কামৰূপ চেম্বাৰ অৱ কমাৰ্চে। আজি এক নিৰ্দেশনাযোগে কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ অন্তৰ্গত ব্যৱসায়ীসকলক পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান জনায়। কামৰূপ চেম্বাৰ অৱ কমাৰ্চৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ব্যৱসায়ীসকলে এই নিৰ্দেশনা মানি ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰাখিব বুলি জানিবলৈ দিছে সম্পাদক ভূষণ কুমাৰ জৈনে। বন্ধুসকল 4 নম্বৰ খবৰটি হৈছে অসমত আবদ্ধ প্ৰৱাসী শ্ৰমিকৰ বাবে বিহেৰেলৰ ব্যৱস্থা কৰিব লাগিব নাম পঞ্জীয়ন। 20 জুনত অসমৰ পৰা জয়পুৰলৈ ৰাওনা হ'ব এখন বিহেৰেল। লকডাউনৰ বাবে বহিৰাজ্যৰ পৰা আহি অসমত আবদ্ধ হৈ থকাসকলক নিজ ৰাজ্যলৈ ঘূৰাই নিয়া হ'ব ৰেলখনত। 20 জুনৰ নিশা 10 বজাত যাত্ৰা আৰম্ভ কৰিব এই ৰেলখনে। ডিব্ৰুগড় তিনিচুকীয়া শিমলুগুৰি মৰিয়নি ফৰকাটিং লামডিং চাপৰমুখ গুৱাহাটী ৰঙিয়া বৰপেটা নিউ বঙাইগাঁও আৰু কোকৰাঝাৰৰ পৰা ৰেলখনত উঠাই নিব প্ৰৱাসী শ্ৰমিকসকলক। এই ৰেলখনে মাল্টা টাউন জাচিডি প্ৰয়াগৰাহ কানপুৰ চেণ্ট্ৰেল
আৰু টুণ্ডাল হৈ জয়পুৰত উপস্থিত হ'ব। উল্লেখযোগ্য যে ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিমবংগৰ যিসকল লোকে ইতিমধ্যে পঞ্জীয়ন কৰিছে তেওঁলোককহে লৈ যোৱা হ'ব এই ৰেলখনত। যদি কোনো লোকে এতিয়ালৈকে নাম পঞ্জীয়ন কৰা নাই তেন্তে কাহৰ আৰক্ষী থানা, মণ্ডল অফিচ, উপায়ুক্ত কাৰ্যালয়লৈ গৈ পঞ্জীয়ন কৰিব পাৰিব। 18 জুন 2020 নিশা 8 বজাৰ পূৰ্বে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। 23 জুনৰ নিশা 10 বজাত জয়পুৰত ৰেলখন উপস্থিত হ'ব বুলি আশা কৰা হৈছে। বন্ধুসকল, তাৰ পিছৰ খবৰটি হ'ল গুজৰাটত যোৱা 24 ঘণ্টাত 520 জনৰ দেহত ধৰা পৰে COVID-19 উপস্থিতি। ৰাজ্যখনত COVID-19 আক্ৰান্ত লোকৰ সংখ্যা 25,148 জনলৈ বৃদ্ধি। বুধবাৰে চণ্ডীগড়ত 71 জনৰ দেহত ধৰা কৰোনাৰ উপস্থিতি। আজিৰ দিনটোতে ৰাজ্যখনত এই ভাইৰাছ আক্ৰান্ত 148 জনকৈ লোক সুস্থ হৈ উঠিছে। মহাৰাষ্ট্ৰৰ থানে এলেকাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিবাহক বাহিনীয়ে নিৰ্বাপিত কৰে জুই। কোনো লোক হতাহত হোৱা নাই। দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সত্যেন্দ্ৰ জৈন আক্ৰান্ত কৰোনাত। মঙলবাৰে জ্বৰত আক্ৰান্ত হৈ কোৱাৰেণ্টাইনত আছিল স্বাস্থ্যমন্ত্ৰীগৰাকী। তাৰ পিছৰ খবৰটি হ'ল দিল্লীত COVID-19 আক্ৰান্ত অসমৰ যুৱতীৰ মৃত্যু। নাৰায়ণপুৰৰ ছোনিয়া দেউৰী নামৰ যুৱতীৰ মৃত্যু। তাৰ পিছৰ খবৰটোৱে হ'ল শ্বহীদ সেনা জোৱানলৈ অসমতো শ্ৰদ্ধাঞ্জলি। চীন সীমান্তত নিহত শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি। ধুবুৰী গোহাঁইগাঁৱত শ্ৰদ্ধাঞ্জলি জনালে ৰাইজে। তাৰ পিছৰ খবৰটি হ'ল গুৱাহাটীৰ ছাত্ৰবাহীৰ নিৰ্বাহী পাৰিক দম্পতী কৰোনাত আক্ৰান্ত। ছাত্ৰবাৰীৰ KCC ৰোডৰ ছয়েদা এপাৰ্টমেণ্টৰ নিবাসী পৰিয়ালটো। তাৰ পিছৰ খবৰটি হ'ল মণিপুৰৰ ৰাজনীতিত নাটকীয় পৰিৱৰ্তন। সংকটত বিজেপি নেতৃত্বাধীন এন বীৰেন সিং চৰকাৰ। বিধানসভাৰ পৰা পদত্যাগ বিজেপিৰ 3 বিধায়কৰ। তাৰ পিছৰ খবৰটি হ'ল ডিফুৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ স্বাব পৰীক্ষা নেগেটিভ। যোৱা 9 জুনত COVID-19 আক্ৰান্তৰ মৃতদেহ গাড়ীত তুলিছিল আৰক্ষীৰ অধীক্ষকজনে। তাৰ পিছৰ খবৰটি হ'ল বকুৰ ছমহীয়া সত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ছমহীয়া সত্ৰত উপস্থিত হৈ বুধবাৰে আৰ্হি ল'লে মুখ্যমন্ত্ৰীয়ে। পিছৰ খবৰটি হ'ল লাওখোৱা অভয়াৰণ্যত চোৰাংচোৱা মাছমৰীয়াৰ বিৰুদ্ধে বন বিভাগৰ উচ্ছেদ অভিযান। বৃহৎ সংখ্যক বনৰক্ষীয়ে 3টা হাতীৰ সহায়ত চলালে অভিযান। তাৰ পিছৰ খবৰটি হ'ল কৰোনা সংক্ৰমণৰ মাজতে ধেমাজিত সংঘটিত হ'ল এক আজব ঘটনা। মৃত্যুৰ 3 মাহৰ পিছত কোৱাৰেণ্টাইন চেণ্টাৰত উদ্ধাৰ হ'ল এজন যুৱকক। তাৰ পিছৰ খবৰটি হ'ল 22 জুনৰ পৰা 25 জুনলৈ কামাখ্যা দাৱত আম্বুচাৰী। 8 জুনৰ পুৱা 7:53 15 ছেকেণ্ডত আম্বুচাৰীৰ প্ৰবৃত্তি। তাৰ পিছৰ খবৰটি হ'ল 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে সলনি নহয় APCCৰ সভাপতি ৰিপুণ বৰা। মঙলবাৰে ৰিপুণ বৰাৰ দাবীৰ পিছতে বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ক'লে এই কথা। পিছৰ খবৰটি হ'ল চুপাৰীৰ পিছত এইবাৰ গুৱাহাটী ৰেল ষ্টেচনত জব্দ বৃহৎ পৰিমাণৰ এলাচি। দুষ্ট চক্ৰই ৰেলযোগে চোৰাংকৈ সৰবৰাহ কৰিবলৈ আনোতে ৰেলৱে আৰক্ষীয়ে জব্দ কৰিলে প্ৰায় 2.5 কোটি টকা মূল্যৰ এলাচিখিনি। তাৰ পিছৰ খবৰটি হ'ল চেন্নাইত শুক্ল বিভাগৰ অভিযান। অভিযানকালত জব্দ কৰা হয় প্ৰায় 12 লাখ টকা মূল্যৰ ড্ৰাগছ। তাৰ পিছৰ খবৰটি হ'ল তেলেংগানাত বুধবাৰে নতুনকৈ 269 জনৰ দেহত COVID-19 ধৰা পৰাৰ লগতে মৃত্যু হয় এজনৰ। ইফালে দিনটোত ৰাজ্যখনত এই ভাইৰাছত আক্ৰান্ত 151 জন লোক সুস্থ হৈ উঠিছে। পিছৰ খবৰটি হ'ল হিমান্ত প্ৰদেশত 585 জনলৈ বৃদ্ধি পাইছে কৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা। ৰাজ্যখনত বুধবাৰে আৰু 25 জনৰ দেহত ধৰা পৰে এই ভাইৰাছৰ উপস্থিতি। তাৰ পিছৰ খবৰটি হ'ল লাডাখ সীমান্তত সংঘটিত ৰক্তক্ষয়ী সংঘৰ্ষক লৈ ক্ৰমাৎ তৎপৰতা বৃদ্ধি পাইছে দিল্লীত। সীমান্তৰ পৰিস্থিতি পৰ্যালোচনাৰ বাবে শুকুৰবাৰে প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰিছে সৰ্বদলীয় বৈঠক। পিছৰ খবৰটি হ'ল অহা 30 জুনলৈ বেপাৰ বাণিজ্যৰ ক্ষেত্ৰত নতুন নিৰ্দেশনা। পুৱা 9 বজাৰ পৰা বিয়লি 5 বজালৈ খোলা থাকিব দোকান। তাৰ পিছৰ খবৰটি হ'ল ভাৰতে সংঘাত নহয় শান্তি বিচাৰে।
প্ৰৰোচিত কৰিলে প্ৰত্যুত্তৰ দিবলৈ সক্ষম ভাৰত। চীনক কঠোৰ শকনি দি মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। তাৰ পিছৰ খবৰটি হ'ল ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত বান খহনীয়া। ধেমাজিৰ জৈনত ভয়ংকৰ ৰূপ লৈছে চিয়াং নৈৰ বানে। পিছৰ খবৰটি হ'ল উত্তৰাখণ্ডত আৰু 38 জনৰ দেশত ধৰা পৰে কৰোনাৰ উপস্থিতি। ৰাজ্যখনত 2023 জনলৈ বৃদ্ধি পাইছে এই ভাইৰাছ আক্ৰান্ত লোকৰ সংখ্যা। তাৰ পিছৰ খবৰটি হ'ল মোৰাজাৰত পথ দুৰ্ঘটনা। তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত আহত যুৱক। সংকটজনক অৱস্থাত GNRC-লৈ প্ৰেৰণ কৰে। তাৰ পিছৰ খবৰটি হ'ল বিগত কেইবা সপ্তাহ ধৰি ভাৰত চীন সীমান্তত চলি থকা সীমা বিবাদ তথা সংঘাতৰ পৰিণতিত ভাৰতীয় সেনাৰ কৰ্ণেল পৰ্যায়ৰ বিষয়াসহ নিহত 20 গৰাকী সেনা জোৱানলৈ শ্ৰদ্ধাঞ্জলি জনাই ৰহা ব্লক যুৱক কংগ্ৰেছে।